আপুনি মই এটুকুৰা চুম্বকৰ নিচিনা। আমাৰ ভিতৰত এনেকুৱা এটা চুম্বকীয় শক্তি আছে, আমি সেইটোৰ দ্বাৰাই আমি যি বস্তু বিচাৰোঁ আমাৰ জীৱনত, আমি যেনেকুৱা ব্যক্তিক বিচাৰোঁ, আমাৰ জীৱনটো যেনেকুৱা হোৱাটো বিচাৰোঁ, আমি ঠিক তেনেকৈ আমাৰ জীৱনলৈ আকৰ্ষণ কৰিব পাৰোঁ। আমি দিনে ৰাতিয়ে কৰি থকা বিচাৰবিলাকেই আমাৰ জীৱনত প্ৰতিফলিত হয়। আপুনি যোনজন মানুহৰ ব্যক্তিৰ কথা দিনে ৰাতিয়ে ভাবি থাকে, যোনটো বস্তুৰ কথা ভাবি থাকে, সেই বস্তুটোৱে আপোনাৰ জীৱনলৈ আৰু তেনেকুৱা ব্যক্তি আপোনাৰ জীৱনলৈ অহা আৰম্ভ হয়। আপুনি চাবচোন, এইটোৱে হৈছে দ্য ল অফ এট্ৰেকশ্যন। গতিকে আমি কৰি থকা বিচাৰবিলাকত যদি আমি নিজে কণ্ট্ৰল কৰিব পাৰোঁ, আমি যোনবিলাক বিচাৰ কৰি থাকোঁ সেইবিলাকত যদি আমি নিজে কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া আমি যোনবিলাক বস্তু আমি হোৱাটো বিচাৰোঁ আমাৰ জীৱনত, সেইবিলাকক আমাৰ জীৱনলৈ আকৰ্ষণ কৰিব পাৰোঁ। গতিকে আপুনি যোনবিলাক বস্তু বিচাৰে সেইবিলাক চিন্তা কৰক, যোনবিলাক নিবিচাৰে সেইবিলাক চিন্তা কৰিবলৈ বাদ দিয়ক। আমাৰ বিচাৰেই বস্তুলৈ ৰূপান্তৰিত হয়। গতিকে বিচাৰ আপোনাৰ শুদ্ধ কৰক।